বটদ্ৰৰ লালুংগাঁৱত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা বিজেপি কংগ্ৰেছৰ সমৰ্থকৰ মাজত মাৰপিট আহত 4 গৰাকীকৈ বিজেপিৰ সমৰ্থক 55 নং ঢিং বিধানসভা সমষ্টিৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জানমণি বেগমৰ গৃহত যোৱা নিশা অনুষ্ঠিত হৈছিল এক নিৰ্বাচনী প্ৰচাৰ সভা পঞ্চায়তটোৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী ৰেবিনা এছমিন আহিছিল সভাখনলৈ কাউন্সিলৰ সদস্যৰ পদৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছ মুহূৰ্ততে সংঘটিত হয় এই হিংসাত্মক ঘটনাটো যোৱা নিশা সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত কুদ্দুছ আলী নিজাম আলী মুন আলী আৰু লুৎফুৰ আলী নামৰ 4 গৰাকীকৈ বিজেপি সমৰ্থক আহত হয় বটদ্ৰ আৰক্ষী হিংসাত্মক ঘটনাৰ লগত জড়িত কংগ্ৰেছ কৰ্মী দীপুৰ আলী ফজৰ আলী আৰু ৰাজু আলী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ঘটিল কি কৈছে হয় আমি ঢিং সমষ্টি আপোনাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ গৰাকী জানমণি ঘৰত তেওঁ নিজৰ চোতালতে আপোনাৰ এটা কাৰ্যালয় বনোৱা হৈছিল ইয়াতে এখনি নিৰ্বাচনী প্ৰচাৰ আয়োজন কৰা হৈছিল ইয়াত আপোনাৰ তেওঁ ভোটাৰক লৈ আলোচনা নিৰ্বাচনী প্ৰচাৰ মানে আলোচনা কৰি থকা অৱস্থাতে আমাৰ বিজেপি দলৰ কাউন্সিলৰ কেণ্ডিডেট গৰাকী আহিছিল আৰু তেখেত আহা পিছত মই তেখেতক পৰিচয় কৰাই দিলো ৰাইজৰ ওচৰত যে এইগৰাকী হল আমাৰ আঞ্চলিক বিজেপি দলৰ কাউন্সিলৰ কেণ্ডিডেট তেখেতক তেওঁ নামটো দিয়ে মই পৰিচয় কৰাই দিয়াৰ পিছত তেওঁ কিছু ভাষণ দিয়াৰ পিছত আপোনাৰ তেওঁ ইয়াৰ পৰা ভাষণ শেষ কৰি ওলাই গৈছিলে তেওঁৰ লগত আছিলে গাড়ী আপোনাৰ প্ৰায় 6-7খন মান গাড়ী আছিলে কিছুমান টমটম আছিল আৰু আমাৰ লোকেল মানুহখিনি আহিছিলে যত তেওঁ ওলাই গৈ এই ইদিশালী মাষ্টৰৰ ছোৱালীও আপোনাৰ ইয়াত ইলেকশ্যন খেলিছে 10 নম্বৰ ৱাৰ্ডত কংগ্ৰেছৰ সমৰ্থনত তেওঁ ছোৱালীজনী বিয়া দিছিল আপোনাৰ ৰামপুৰ সত্ৰত তেওঁক ৰামপুৰ সত্ৰৰ পৰা আনি ইয়াত তেওঁ নিৰ্বাচন খেলাইছে আৰু এই যিগৰাকী জানমণি বেগমে খেলি আছে কিন্তু তেওঁৰ নিজৰ ভাগিন চাওক আমি এটা দলৰ সাপোৰ্টত নিৰ্বাচন খেলি আছো তেওঁ কোনোবা এটা দলৰ সাপোৰ্টত নিৰ্বাচন খেলিছে নিৰ্বাচনী প্ৰচাৰত আপোনাৰ যিকোনো কেণ্ডিডেট আহি নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিব কিন্তু আমাৰটো আৰু ভোট বিজেপি হৈ বিচৰাটো আমাৰ ভুল নাছিলে এনেকুৱা কাৰণে যে তেওঁলোকে আমাক এনেকে আক্ৰমণ কৰিব আজি যিসকল মানুহ আপোনাৰ কেণ্ডিডেটৰ পিছত গাড়ীবিলাক গৈ আছে ইয়াত তেওঁলোকে এনেকুৱা আক্ৰমণ কৰিছে আপোনাৰ সেই মানুহখিনিয়ে গাড়ী পেলাই থৈ আমাৰ কাৰ্যালয়ত দৌৰি আহিল আহাৰ পিছত আপোনাৰ এটা প্লেন বনাই তেওঁলোকে এটা গুণ্ডা বাহিনী মানে গ্ৰুপ বনাই ৰাখিছিলে আৰু এইগৰাকী ইদিশ মাষ্টৰ তেওঁ যিগৰাকী ইদিশ মাষ্টৰ কেণ্ডিডেট বনাইছে এইগৰাকী ইদিশ মাষ্টৰ আজি 15 দিন হোৱা নাই এটা জেগাত গৈ আপোনাৰ 5000 টকা তেওঁ ডনেশ্যন দিছিলে আৰু তাত তেওঁ স্পষ্ট কৈছিল মোৰ ছোৱালী কি নাম তাই সাবিনা আফতাৰক আপোনালোকৰ তেওঁৰ ছবি আছিল টিভি ইতিমধ্যে তেওঁ টিভিটো কেনচেল কৰি ইয়াত ৱাজাহাজ দিয়া হৈছে সেয়া আপোনালোকে এই ছবিটোত ভোট দিব আৰু মই আপোনালোকক টকা 5000 দিছো এনেকে তেওঁ এটা ভিজুৱেল আছে আমাৰ ওচৰত এই ভিজুৱেলটো লৈ আমি বৰদোৱা থানাত এটা গোচৰ কৰিছিলো এই গোচৰ কৰাৰ কাৰণে তেওঁ যোৱাকালি আমাক এনেকুৱা আক্ৰমণ কৰিছে আমাৰ বিজেপি কেণ্ডিডেট জন যোৱাৰ পিছত বিভিন্ন মাৰপিট কৰিছে আমাৰ মানুহৰ মাথা ফালিছে এটা ল'ৰা আপোনাৰ চাওক বিপলংগ এই ল'ৰাটো চাওক বিপলংগ ল'ৰা আপোনালোকক দেখাই দিও ই মাতিব নোৱাৰে আৰু বিপলংগ ল'ৰা আপোনাৰ এনেকুৱা মাৰিছে সেই ল'ৰাটোৱে চাওক আজি আমি বিহুত বিচাৰিছো যে বিজেপিক দিয়ক আমি বিজেপি কৰিছো দাবী কৰিছো বিজেপিক ভোট দিয়ক কিন্তু এই ল'ৰাটোৱে চাওক ইটো আৰু মুখেৰে ক'ব নোৱাৰে বিজেপিক দিয়ক আপুনি আন দলক দিয়ক এই ল'ৰাটো কি কাৰণে মাৰিলে তেওঁলোকে এটা সৰু ল'ৰাক মাৰিছে তেওঁ হেৰি কৰাত খুব বেছিকৈ মাৰিছে সেয়া আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী লগত গৃহ বিভাগক আমি পুলিচক অনুৰোধ কৰো যে যিসকলে আমাক এনেকুৱা গুণ্ডা বাহিনী লগাই মাৰপিট কৰিছে এওঁলোকে আজিও মুকলি আকাশৰ তলত আপোনাৰ পেণ্টৰ তলত এখন চুৰি লৈ গামোচা বান্ধি তেওঁলোকে ঘূৰি ফুৰিছে সেয়ে আমি অসম আৰক্ষীক কওঁ যে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আপুনি যি সাবিনা ইয়াসমিনৰ কথা ক'লে তো ইয়াৰ ভোটাৰ নহয় নেকি তেওঁ ইয়াৰ ভোটাৰ হয় তেওঁ ইয়াৰ আজি 3 বছৰ হ'ল বিয়া হোৱা তেওঁ সঠিক সন্তান জন্ম হ'ল তাৰপিছতো তেওঁ বোলে ইয়াত ভোট আছে আমিতো সেইটো নাজানো তেওঁ বিবাহ হৈছে আপোনাৰ ৰামপুৰ সত্ৰত ৰামপুৰ সত্ৰতে থাকে হয় ৰামপুৰ সত্ৰত তেওঁ কমপ্লিট ৰামপুৰ সত্ৰত থাকে তেওঁ এটা সন্তান জন্ম হৈছে আপুনি এইটো বুজা গৈছে তো ইয়াৰ বাসিন্দাই নহয় ইয়াৰ বাসিন্দা নহয় যিহেতু তেওঁ বিয়া হৈছে তাত তেওঁ এজনী ছোৱালী আপোনাৰ বাপেকে জন্ম দিয়াৰ পিছত মাক দেউতাকৰ ঘৰৰ পৰা যেতিয়া তাই বিয়া হৈ যায় তাই হাজবেণ্ডৰ ঘৰখন তাইৰ ঘৰ আমি সেইটোৱে জানো সেইকাৰণে আমি দাবী কৰিছো এইটোক এটা উচিত ন্যায় তদন্ত লাগে আমাক টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24